খেৰগড় বালিখিতা সত্ৰৰ সোণালী জয়ন্তীৰ সফল সামৰণি। নিজামপুৰ ৰাজ্যৰ একমাত্ৰ বড়ো জনগোষ্ঠীয় সত্ৰত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰা মহোৎসৱৰ তিনিদিনীয়া মহোৎসৱত দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈ পৰে বালিখিতা সত্ৰৰ বাকৰি। বৰঙাচলী সত্ৰৰ শাখা সত্ৰ বালিখিতা সত্ৰ তিনিদিনীয়াকৈ অনুষ্ঠিত সোণালী জয়ন্তী উৎসৱৰ শনিবাৰে সামৰণি পৰে। তিনিদিন ধৰি হৰি নামৰ ধ্বনিৰে মুখৰ হৈ দ্বিতীয় বৈকুণ্ঠত পৰিণত সত্ৰৰ বাকৰিৰ নিজামপুৰত অন্তিম দিনটোত সত্ৰৰ বাকৰিত ভিৰ কৰে অগণন ভক্তই। প্ৰতিটো দিনতেই গুৰুজনাৰ অমৰ সৃষ্টিসমূহ প্ৰদৰ্শন কৰা হয়। বৰঙাচলী সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ ভকত শিৰোমণি আটাপুৰুষ সত্ৰভূষণ অসম চৰকাৰৰ কালীচৰণ ব্ৰহ্ম বঁটাপ্ৰাপক হৰে কৃষ্ণ মহন্তই 1973 চনতে প্ৰতিষ্ঠা কৰা ৰাজ্যৰ একমাত্ৰ বড়ো জনগোষ্ঠীয় সত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি উঠা বালিখিতা সত্ৰত অনুষ্ঠিত সোণালী জয়ন্তী উৎসৱে বিলাই দিলে সমন্বয়ৰ বাণী। মহন্ত এটা সুঁৱৰি আটাৰ প্ৰতিচ্ছবিত মাল্যপ্ৰণ বিভিন্ন জাতি জনগোষ্ঠীৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বহু আকৰ্ষণীয় অনুষ্ঠানেৰে সফল সামৰণি পৰে। অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত বালিখিতা সত্ৰৰ বড়ো আইসকলে থিয় নাম প্ৰদৰ্শন কৰি সমন্বয়ৰ চানেকি দেখুৱাই সকলোকে আপ্লুত কৰে। বামুণী মৈদাম শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সাংস্কৃতিক পৰিৱেশন বৰপেটা শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পীসকলৰ দ্বাৰা ৰাম বিজয় অংকীয়া নাট প্ৰদৰ্শনকে ধৰি গুৰুজনাৰ বহুতো কৃষ্টি উপভোগ কৰে হাজাৰ হাজাৰ দৰ্শকে। দিনৰ ভাগৰ কাৰ্যসূচী মুকলি সভাত উপস্থিত থাকে শংকৰী সংস্কৃতিৰ বহু কেইগৰাকী সাধক। উদযাপন সমিতিৰ সভাপতি গৌৰৱজ্যোতি পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা সাহিত্যিক থানেশ্বৰ মালাকাৰে। সভাত দীপক ব্ৰহ্মই নিৰ্দিষ্ট বক্তা, বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গৌতম পাঠক, পাণবজাৰ সত্ৰৰ বীৰেন্দ্ৰনাথ পাঠক, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, ধুবুৰী সত্ৰাধিকাৰ জিতেন্দ্ৰ প্ৰধানী, বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱগোস্বামী, পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠক আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰমুখ্যে বহু সংখ্যক লোক উপস্থিত থাকে। মুকলি সভাতে সোণালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিত্তীয় আৰু কাৰ্যবাহী সদস্য নীলপল স্বৰ্গীয়াৰীয়ে। খুব ভাল লাগিল। বালিখিতা আমাৰ এইটো এটা বড়ো গাঁও, কিন্তু তেখেতসকলে আজি ইয়াত মানে আমাৰ হৰে কৃষ্ণ আতা যে আমাৰ সেই অঞ্চলৰ একদম গুৰু চবৰে ভাৱ হয়, গতিকে তেখেতৰ মানে চৰণত আজিৰ পৰা মানে 50 বছৰ আগতে তেওঁলোকে মানে সেই ধৰ্মৰ মাজেদি চলি আহিছে আৰু আজি 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিছে। গতিকে তেওঁলোকে যি এটা ইয়াত বাতাবৰণ সৃষ্টি কৰিলে এই গাঁওখনে সোণালী জয়ন্তী উৎসৱত গোটেই অসমৰ মানে আমাৰ ধৰ্মগুৰুসকলকো আমন্ত্ৰণ জনাই, বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাই আৰু বহুত মানুহ ইয়াত আহি পেলাই এই ধৰ্ম আলোচনাত মানে আগভাগ ল'লে। গতিকে খুবেই ভাল লাগিল। তেনেকুৱা পৰিৱেশ আমি প্ৰায় আমাৰ অঞ্চলত নাপাওঁ, কিন্তু আজি বালিখিতাত মানে আহি খুবেই ভাল লাগিছে। সত্ৰ স্থাপন কৰাৰ সোণালী জয়ন্তীৰ আজি অন্তিম দিন, গতিকে যোৱা 28 তাৰিখৰ পৰা আমাৰ 28, 29 আজি শেষ দিন হ'ল। তো আজি নিশা আমাৰ শেষ হ'বলৈ যাই আছে। তো ভালে আমাৰ চলি গৈ আছে। আজি বহুত দূৰ দূৰণিৰ পৰা ভকত বা বান্ধৱসকল আহিছে আৰু অসমৰ আমাৰ আমাৰ স্থানীয় MLA বিশ্বজিৎ দৈমাৰী স্পীকাৰ তেখেতো আহিলে, বহুমূলীয়া ভাষণ দি গ'ল অলপ আগতে, আৰু বিশেষ ৰাজনৈতিক দল বিষয়ববীয়াসকলো আমাৰ মাজত আহি উপস্থিত হৈছে। বহুত দূৰ দূৰণিৰ পৰা আহি 10-12 হাজাৰ ভকত বা বান্ধৱ আহিছে। গতিকে আজি নিশা আমাৰ শেষ হ'ব। তো এতিয়ালৈকে আমাৰ ধৰ্ম আলোচনা সভা চলি আছে। 3 দিনত আমি কাৰ্যসূচীত আমি লৈছিলোঁ। প্ৰথম দিনা খেল ধেমালি, তাৰপিছত দ্বিতীয় দিনা আমি আমাৰ প্ৰয়াত হৰিকৃষ্ণ মহন্ত আতাৰ শ্ৰদ্ধাঞ্জলি, আৰু তাৰপিছত আমি ধৰ্ম আলোচনা আৰু ভাগৱত যাত্ৰা সেইবিলাক কৰা হৈছিলে। ছেকেণ্ড দিনা 28 তাৰিখে, 29 তাৰিখে, আজি শেষ তাৰিখ, আজি 30 তাৰিখ। আজি আমি ইয়াতে ধৰ্ম আলোচনা আৰু বিভিন্ন ৰং ধেমালি, সন্ধিয়া পালনাম সেইবিলাক কৰা হৈছে। তো গতিকে সম্পূৰ্ণ সুকলমে কাৰ্যসূচী মতে আমাৰ আজি এই দিনটোত চলি গৈ আছে। বাৰ্তা এইটোকে মই ক'বলৈ বিচাৰিছোঁ, বহুত দূৰ দূৰণিৰ পৰা যে ভকত প্ৰাণসকলে আহিল, আমাৰ ইয়াত ভকত বাপ বান্ধৱসকল আহি পেলাই আমাক আমাৰ এই কাৰ্যসূচীটোক
সাফল্য কৰি দিলে সেইটোৰ কাৰণে মই ভকত বাপ বান্ধৱ আই মাতৃসকলক আপোনালোকৰ জৰিয়তে বহুত মানে ধন্যবাদ যাচিছোঁ আৰু ইয়াত আমাৰ যি দান বৰঙণি ইয়াত আগবঢ়ালে তেখেত সকলোকে মই ধন্যবাদ যাচিছোঁ। এইটো কি ক'ব মানে একমাত্ৰ বড়ো মানে শংকৰদেৱৰ নীতি আদৰ্শ ধৰি ৰাখিব চেষ্টা কৰিছে বা এনেকুৱা হয় আমাৰ সঁচাকৈ মানে আমাৰ বালিচিতা এই গাঁওখনত অকল বড়ো সম্প্ৰদায়ৰ মানুহ আছে ইয়াতে বড়ো সম্প্ৰদায় 1973 মানে স্থাপন হোৱা আছিলে সত্ৰটো তো ইয়াতে বড়োসকল আমি মানে ইয়াতে আমাৰ যে সৃষ্টিকৰ্তাসকলে শৰণ লৈছিলে তাৰ পিছৰ পৰা আমাৰ প্ৰায়তো আমাৰ হৰিকৃষ্ণ মহন্ত আতাই এই সত্ৰখন নিৰ্মাণ কৰিছিলে তাৰ পিছত ইয়াতে আমাৰ মাজত আজিও আপোনালোকে নিশ্চয় দেখি পাইছে যে বড়ো ৰাভা আদিবাসী বেংগলী নেপালী এনেকুৱা চব শৰণ লোৱা ভকত হয় তেখেতসকলক কোনো জাতি ভেদাভেদ নাৰাখি ইয়াতে ধৰ্ম আলোচনা শুনিবলৈ আহিছে আমাৰ লগত আহি আমাৰ এই সভাত মানে যোগদান কৰিছে।